ইণ্টাৰভিউত ৰানিঙৰ আগত ষ্ট্ৰেচিং কি কৰিব লাগে। চ' এইটো মোক কুৱেশ্যন সুধিছিলে, চ' সেইকাৰণে মই তাৰ ওপৰতে ক'ব লৈছোঁ, ভালকৈ ভিডিঅ'টো আপোনালোকে কমপ্লিটলি চাব। চ' ইণ্টাৰভিউত আপোনালোকে কি হয় চাওক, এতিয়া সেইটো আপোনাৰ ডিপেণ্ড কৰিব যে আপোনালোকৰ ডিষ্ট্ৰিক্টত এইটো সুবিধা দিছে নে, বা কিছুমানত দিয়ে কিছুমানত নাপায়। সুবিধা মানে কি, এতিয়া কিছুমানত আপোনালোকে ৱাৰ্ম আপ কৰিবলৈ ষ্ট্ৰেচিং কৰিবলৈ অলপমান সময় এক্সট্ৰা পাই যায়। চ' যদি আপোনালোকে সময় পাইছে আৰু যদি আপোনালোকক ৱাৰ্ম আপ কৰিবলৈ ভালকে দিছে, তো মই আগত যেনেকৈ দিছিলোঁ তেনেকৈ আপোনালোকে ৱাৰ্ম আপ কৰিব পাৰে, অলপমান শ্ল' জগিং, তাৰপিছত অলপমান ষ্ট্ৰেচিং কৰিব পাৰে, ঠিক তেনেকুৱা আপোনালোকে কৰিব পাৰে। কিন্তু কেতিয়াবা এনেকুৱাও হয় যে কিছুমান ঠাইত ভালকৈ তেনেকৈ সুবিধা পোৱা নাযায় আৰু সময়ো নিদিয়ে হয়তো। তেনেকুৱা যদি হৈছে বা আপোনালোকে যে খুব কম সময় পাইছে, একে জেগাত থিয় হৈ ৱাৰ্ম আপ কৰিবলগীয়া হৈছে, আপোনালোকে যে জগিং কৰিবলৈ ঠাই নাপাইছে, তেনেকুৱা ক্ষেত্ৰত কি কৰিলে ভাল হয়, তেনেকুৱা আপোনালোকে ৱাৰ্ম আপ বা ষ্ট্ৰেচিং অলপমান কৰি লোৱাটো প্ৰয়োজন। যদি গৈ ডাইৰেক্ট দৌৰি দিয়ে তেনেহ'লে কি হয়, আপোনালোকে সেই স্পীডটো নাপায়, যিটো স্পীড আপোনালোকে পাব লাগিছিলে সেই স্পীডটো নাপায় আৰু ইঞ্জুৰি হোৱাৰ চান্স থাকে তেনেকুৱাত। চ' সেইকাৰণে যদি আপোনালোকে অলপমান যদি ৰানিং বা তেনেকুৱা জেগা যদি নাপাইছে ৱাৰ্ম আপ কৰিবলৈ, তো একে ঠাইতো আপোনালোকে ষ্ট্ৰেচিং কৰিব পাৰে। বহুত বেছি ৱাৰ্ম আপৰ প্ৰয়োজন নাই, অলপমান ভালকৈ ষ্ট্ৰেচিং যদি কৰি লয়, যিকেইটা মেজৰ ষ্ট্ৰেচিং আছে, মই এসোপামান কৰিবলৈ কোৱা নাই, বহুত বেছিকৈ নালাগে, যিকেইটা মেইন আছে মেইন কেইটাও যদি আপোনালোকে কৰি লয়, তেতিয়া আপোনালোকৰ যথেষ্ট লাভ হ'ব। চ' যদি আপোনালোকে জেগা নাপাইছেও, আপোনালোকে দূৰলৈকে যদি ৰানিং কৰি জগিং কৰি যদি ৱাৰ্ম আপ কৰিব নোৱাৰিছে, তেনেহ'লে একে ঠাইতো আপোনালোকে অলপমান জাম্প কৰি অলপমান ষ্ট্ৰেচিং কৰি ৱাৰ্ম আপ কৰিব পাৰে। চ' মই আপোনালোকক দেখুৱাই দিছোঁ, চাই ল'ব। মই বেছি নেদেখুৱাওঁ, দুটামানে দেখুৱাম, যিকেইটা মেইন আটাইতকৈ সেই দুটামানে মই দেখুৱাইছোঁ। সেইকেইটা ষ্ট্ৰেচিং কৰিলে যথেষ্ট, লগতে অকণমান আপোনালোকে 2 মিনিট 1 মিনিট যদি শ্ল' জাম্প টাইপত কৰে, তেনেহ'লে আপোনালোকৰ ৱাৰ্ম আপ হৈ যাব। প্ৰথমতে আপোনালোকে একে ঠাইতে অলপমান জাম্প কৰিব, শ্ল', বহুত বেছি নহয়, হাৰ্ডকৈ কৰিব নালাগে, ভাগৰ যাতে নালাগে, কেৱল যাতে ৱাৰ্ম আপ হয়, অলপমান ষ্ট্ৰেচিং হয়, বাছ সিমানেই কৰিলে হ'ব। চ' নৰ্মেলি আপোনালোকে জাম্প কৰিব পাৰে। চ' জাম্প কৰি আপোনালোকে অলপমান এনেকৈ কৰিব পাৰে, যেনেকৈ ড্ৰিল কৰিছিলে, একদম শ্ল' কৰিব। ঠিক এনেকৈ আপোনালোকে 1-1.5 মিনিট সময় কৰিলে হৈ যাব। ঠিক তাৰপিছত আপোনালোকে অলপমান ষ্ট্ৰেচিং কৰি ল'ব, বহুত বেছি নালাগে, কাৰণ আপোনালোকে সময় বহুত বেছি নাপায়, বহুত কম সময় পাব। সেইকাৰণে দুটামান ষ্ট্ৰেচিং কৰি ল'ব, যিকেইটা খুব মেইন ইম্পৰ্টেণ্ট, তো সেইকেইটা কৰিলে হ'ল। চাওক মই দেখাই দিছোঁ সেইকেইটা আপোনালোকক। আৰু এইটো ষ্ট্ৰেচিং কৰোঁতে অকণমান টানিব পিছলৈ ভৰিটো, সেইটো অকণমান ষ্ট্ৰেচ হয়। আৰু এনেকৈ ভৰিটো ঘূৰাব, 4বাৰ যদি ঘূৰাই সিমানে যথেষ্ট, বহুত বেছি তাতকৈ দৰকাৰ নাই। আৰু এইটো এনেকৈ ভৰি পতাটো আপ ডাউন কৰিব, বাছ ইমানখিনি কৰিলে যথেষ্ট। বহুত বেছি আৰু নালাগে কৰিব, কাৰণ ইমান বেছি কৰিলে আপোনালোকৰ ভাগৰো লাগিব পাৰে, সেইকাৰণে বহুত বেছি দৰকাৰ নাই। আৰু যিহেতু ইমান বেছি সময় আপোনালোকে নাপাব, বহুত কম সময় পাব, সেইকাৰণে ইমানকণ কৰিলে যথেষ্ট হ'ব। আৰু যদি অলপমান সময় পাইছে, তেনেহ'লে ফিল্ডখনত এপাকমান আপোনালোকে জগিং কৰি আহিব পাৰে, যদি দিছে। আৰু যদি নাই দিয়া, একে ঠাইত এনেকৈ কৰিলে হ'ব। যে ৱাৰ্ম আপত যে আমি ৰানিং কৰিবই লাগিব, জগিং কৰিবই লাগিব, তেনেকুৱা কোনো কথা নাই, একে ঠাইতে আমি ৱাৰ্ম আপ কৰিব পাৰোঁ। চ' আপোনালোকে এইকেইটাও যদি কৰিলে আপোনালোকৰ কাৰণে যথেষ্টখিনি হ'ব। আশা কৰিছোঁ আপোনালোকে ইণ্টাৰভিউত ৰানিং কৰাৰ আগতে কেনেকৈ ষ্ট্ৰেচিং কৰিব লাগিব নিশ্চয় এতিয়া গম পাইছে। আৰু যদি কিবা আপোনালোকৰ কুৱেশ্যন আছে, তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি আমাৰ চেনেললৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।